নমস্কাৰ। প্ৰথমে মই এতিয়া খেৰাজাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে আৰু ওচৰৰ গাঁৱৰ ৰাইজৰ সদস্য হিচাপে মই যিখিনি মানে খেৰাজাৰ এল পি স্কুলত যিখিনি অসুবিধা দেখা পাই আছোঁ, 1951 চনত স্থাপিত হোৱা এখন পুৰণি প্ৰাথমিক বিদ্যালয় হয়। আগৰ পৰা যিখিনি ষ্টুডেণ্ট থাকিব লগা আছিল, সেই হিচাপে আজিলৈকে ষ্টাৰ্টিঙৰ পৰা আজিলৈকে হয়তো মানে ষ্টুডেণ্টৰ এনৰলমেণ্ট হয়তো কমা নাই। তো সেই হিচাপে যিখিনি স্কুলৰ গৃহ হ'ব লাগিছিল, ঠিক তেনেকুৱা হোৱা নাই। আজিলৈকে বৰ্তমান সময়ত 78জন ষ্টুডেণ্ট আছে, য'ত তাতে আমি দুটা কোঠালিতে মানে ষ্টুডেণ্টবিলাকক পঢ়াই থাকোঁ। যথেষ্ট অসুবিধা হয় আমাৰ কাৰণে, যিখিনি আমি এটেণ্টিভলি ষ্টুডেণ্টবিলাকক ক্লাছ কৰিব লগা হয়, সেই হিচাপে আমি ক্লাছ কৰিব নোৱাৰোঁ। সেয়েহে মই অনুৰোধ কৰিব বিচাৰিছোঁ বৰ্তমান চৰকাৰক যে আমাৰ বিদ্যালয়ত আহি পেলাই অলপ পৰিদৰ্শন কৰি পেলাই যদি আমাক সুবিধাজনক যদি কোঠালি কৰি দিয়ে বা আমাক বাউণ্ডাৰী ৱাল দি দিয়ে, নিশ্চয় আমাৰ কাৰণে খুব সুবিধা হ'ব। আৰু আমি বৰ্তমান সময়ত যিখিনি শিক্ষাদান দি আছোঁ ল'ৰা ছোৱালীবিলাকক, তাতকৈ আমি হয়তো বেছি শিক্ষাদান দিব পাৰিম বুলি আমি খুব মনতে ইচ্ছা এটা আছে। আৰু সমস্যা হিচাপে আৰু আমাৰ ইয়াতে সমস্যা আছে যে আমাৰ যিখন টয়লেট হ'ব লাগিছিল, টয়লেট হয়তো নাই ইয়াতে। বইজ টয়লেট, গাৰ্লছ টয়লেট হয়তো ছেপাৰেটলি হ'ব লাগিছিল, কিন্তু সেইটো আমাৰ সুবিধা নাই। আৰু খোৱা পানীৰো বিশেষ ইয়াতে সুবিধা নাই। টয়লেট ক'ত কৈ আছে ল'ৰা ছোৱালীসকলে? এতিয়া আমাৰ খৈৰাজাৰ প্ৰাথমিক বিদ্যালয়ত সমস্যা বুলি ক'লে বহুতকেইটা সমস্যাই আছে। তাৰে ভিতৰত এটা আছে আপোনাৰ শিক্ষকৰ সমস্যাও আছে। শিক্ষকৰ সমস্যা এইটোকে ক'ব বিচাৰিছোঁ মই। তাৰমানে আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে বহুত বেছি আছে। এতিয়া আমাৰ এটা সময়ত যোৱা বছৰত 80জন আছিলে ছাত্ৰ ছাত্ৰী। সেই অনুপাতে আমাৰ শিক্ষক কম আছিল। সেইকাৰণে আমি আজি 5 বছৰ ধৰি এটা মেডাম ৰাখিছোঁ, নিজৰ পইচা দি পেলাই। তাৰমানে আমি ষ্টাফটো 3জন আছিলোঁ, 3জনে দিয়ে তাৰমানে 1000 দি 3000 টকাকৈ মাহত 3000কৈ দি পেলাই আজি আমি 5 বছৰে তেখেতক ৰাখি পেলাই কাম কৰাই আছোঁ। আৰু এইটোৱেই উদ্দেশ্যটো। এতিয়া যিহেতু আমাৰ যিখিনি ষ্টাফ আছে 3টা, এই ষ্টাফেদি তাৰমানে এই 80জন ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাটো ইমান সহজ কথা নহয়। আৰু তাৰপিছত মেইনটেইনৰ কথা আছে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক ইফালে সিফালে দাউৰি থাকে, সেইটো চাবৰ কাৰণে এতিয়া আমাক শিক্ষকৰ প্ৰয়োজন হয়। সেইকাৰণে আমি সেইবিলাকৰ দিশত লক্ষ্য ৰাখিয়ে আমি তাৰমানে এক্সট্ৰাকৈ এটা মেডাম ৰাখি পেলাই আমি স্কুলখন চলাই আছোঁ। আৰু সমস্যাৰ ভিতৰত আমাৰ এইটো আছে, আমি তাৰমানে এতিয়ালৈকে আমাৰ কি কয় এইটো SSৰ পৰা এই টয়লেটটো পোৱা নাই। আগৰ যি টয়লেট আছিলে সেইটো SSৰ পৰা দিয়া নহয়, কোনোবা ঠিকাদাৰে ঠিকা লৈ পেলাই বনাই থৈ গৈছিল। এটা সময়ত এই লেট্ৰিনটো বেয়া হৈছিল, আমি পিছত মেৰামতি কৰি ল'লোঁ। তাৰপিছত আমাৰ ৰুম এইয়া শ্ৰেণীকোঠা আমাৰ দুটা মাত্ৰ আছে, ডাঙৰ ডাঙৰ ৰুম। সেইটোতে আমি তাৰমানে 3টা ইফালে 3টা সিফালে 3টা আমি ক্লাছ বহুৱাই পেলাই ক্লাছটো কৰি আছিলোঁ। তাৰপিছত আমাৰ ৰান্ধনী ঘৰে ইফালে পূব চাইডে ৰান্ধনী ঘৰ দিছিলে। তাৰপিছত এই ৰান্ধনী ঘৰটোকে আমি অলপ মানে বঢ়াই লৈ পেলাই এক্সটেনশ্যন কৰি আমি সেইটোকে মানে ক্লাছৰুম হিচাপে এতিয়া ব্যৱহাৰ কৰি আছোঁ। চৰকাৰকতো আমি বহুবাৰ, আমাৰ স্থানীয় MLAও আছিলে জলেন দৈমাৰী, তেওঁক আমি ইয়াতে আনি পেলাই দেখালোঁ আমাৰ পৰিৱেশটো। তেওঁ চাই মেলি কৰিম বুলি কৈছিলে, কিন্তু আজিলৈকে নহ'ল। আৰু তাৰপিছত JEৰ লগতো কথা পাতি থকা হৈছে, তেওঁ একো কৰি দিব পৰা নাই। তাৰপিছত আমাৰ স্থানীয় EM আছিলে, EMকো আনিলোঁ, আনি দেখালোঁ, নাই কোনো একো কৰি দিব নোৱাৰে। তাৰপিছত যাই আমি এই লমচৰাওৰ ডবাচাৰ লগতো আমি আলোচনা কৰিছিলোঁ, কিন্তু নাই, নহ'ল। আজিলৈকে হৈ উঠা নাই কোনো এটা কামে। আপোনালোকে সমস্যাৰ বিষয়ে অৱগত কৰিছিল নে চৰকাৰক? হয়।